তোমালোকে এইদৰে ভিডিঅ'টো যাতে লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট বক্সত ক্লিক কৰি এটা কমেণ্ট কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 9 আছামিছৰ 10 নম্বৰ পাঠ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এই পাঠৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰবিলাক লিখি ল'বা। তোমালোকক 1 নম্বৰত দিছে চমুকৈ উত্তৰ লিখা, অৰ্থাৎ তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ একেবাৰে চমুকৈ লিখিবলৈ দিছে, কাৰণ এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন হয়। ঠিক আছে, চোৱা 1 নম্বৰ ক'ত তোমালোকক সুধিছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল। ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল, তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৰাজস্থানৰ ৰাজচমন্দ জিলাৰ উদয়পুৰত। ঠিক আছে, নেক্সট ঘৰত তোমালোকক সুধিছে পিপলান্তি গাঁওখন ক'ত অৱস্থিত। তোমালোকে এই কুৱেশ্যনটোৰ এনচাৰত লিখিবা পিপলান্তি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। পিপলান্তি গাঁওখন ক'ত অৱস্থিত, পিপলান্তি গাঁওখন ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত অৱস্থিত। ঠিক আছে, তোমালোকক এইদৰে এটা প্ৰশ্ন সুধিব পাৰে যে ৰাজস্থানৰ ৰাজধানীৰ নাম কি, তেনেহ'লে তোমালোকে উত্তৰত লিখিবা ৰাজস্থানৰ ৰাজধানীৰ নাম হৈছে জয়পুৰ। ঠিক আছে, তাৰপিছত চোৱা গত তোমালোকক সুধিছে কিহৰ বাবে পিপলান্তি গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা মাৰ্বল পাথৰৰ বাবে পিপলান্তি গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। কিহৰ বাবে, মাৰ্বল পাথৰৰ বাবে। ঠিক আছে, মাৰ্বল পাথৰৰ বাবে পিপলান্তি গাঁওখনে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। নেক্সট আছে গত আছে পৃথিৱীৰ কোনখন দেশৰ পাঠ্যক্ৰমৰ, ইয়াত একচুৱেলি পাঠ্যক্ৰমত হ'ব, ইয়াত ৰ নবহি ত বহিব। ঠিক আছে, পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। তোমালোকে প্ৰশ্নটো কিহৰ পৰা চাইছে লিখিবা আৰু উত্তৰটো তোমালোকে এইদৰে লিখিবা ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে। ঠিক আছে, তো বোলা নেক্সট কুৱেশ্যনটো কি আছে চাওঁ। নেক্সট কুৱেশ্যনটো তোমালোকক সুধিছে থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুতবাৰ পৰীক্ষাত আহিছে আৰু আগলৈ আহিব পাৰে, গতিকে তোমালোকে উত্তৰটো মুখস্থ কৰি পেলাবা। উত্তৰটো লিখিবা থ্ৰী ছিষ্টাৰ্ছ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটা দলে নিৰ্মাণ কৰিছিল। নেক্সট আছে পটামছত সুধিছে তোমালোকক কিৰণ কোন আছিল। তো কিৰণ কোন আছিল, কিৰণ আছিল শ্যাম সুন্দৰ পালিৱালৰ কন্যা, হয়নে। গতিকে তোমালোকে উত্তৰটো লিখিবা কিৰণ শ্যাম সুন্দৰ পালিৱালৰ কন্যা সন্তান আছিল। অ'কে, তো এতিয়া নেক্সট কুৱেশ্যনটোত চোৱা। নেক্সট কুৱেশ্যনটো হৈছে দ্বিতীয়ছত আছে ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে। ইয়াৰ উত্তৰত লিখিবা ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত সম্পৰ্ক আৰু অধিক গভীৰ হৈ পৰে। ঠিক আছে, ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ মহিলা আৰু ছোৱালীসকলে গছত ৰছী বান্ধে। ঠিক আছে, নেক্সট আছে কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন কোন। ইয়াৰ উত্তৰত লিখিবা কিৰণ নিধি যোজনাৰ আঁৰৰ মানুহজন হ'ল শ্যাম সুন্দৰ পালিৱাল। নেক্সট আছে য'ত আছে কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে কি কৰে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা মৃতকৰ স্মৃতিত 11টা গছ পুলি ৰোপণ কৰে। ঠিক আছে, তো এইদৰে ধুনীয়াকৈ তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনৰ আনচাৰকেইটা ধুনীয়াকৈ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 2 নম্বৰত চোৱা। তোমালোকক 2 নম্বৰত দিছে পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় প্ৰদূষিত হৈছিল। তোমালোকে ইয়াৰ উত্তৰত লিখিবা পিপলান্তি গাঁৱত ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ প্ৰদূষিত হয়। ঠিক আছে, এইদৰে ধুনীয়াকৈ উত্তৰটো লিখি ল'ব। উত্তৰটো একেবাৰে চমুকৈ তোমালোকৰ কাৰণে মই লিখি আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো তাতে লাইক কৰি দিয়া আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা।
এতিয়া 3 নম্বৰত চোৱা, তোমালোকক 3 নম্বৰত সুধিছে শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্তি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। তো তোমালোকে উত্তৰটো এইদৰে লিখিবা। উত্তৰটো অলপ দীঘল হয়, বাট তোমালোকে এইদৰে লিখিব লাগিব। ইয়াতকৈ যদি আৰু সৰু কৰিবলৈ যোৱা তেনেহ'লে সম্পূৰ্ণ নম্বৰ নাপাবা, ঠিক আছে? তো এইদৰে লিখিবা। শ্যাম সুন্দৰ পালিৱাল আছিল ৰাজস্থানৰ পিপলান্তি গাঁৱৰ এজন আদৰ্শ ব্যক্তি আৰু তেওঁ পিপলান্তি গাঁৱৰ গাঁওবুঢ়াও আছিল। তেওঁ পিপলান্তি গাঁওখনক পুনৰ জীয়াই তুলিছিল, ঠিক আছে? এইখিনি লিখি তাৰপিছত তোমালোকে এইখিনি নিলিখিবা, ঠিক আছে? এইখিনি এডিশ্যনেলি এড হৈ গ'ল, এইখিনি লিখিব নালাগে, ঠিক আছে? তাৰপিছত তোমালোকে ব্ৰেকআপ চেঞ্জ কৰিবা, অ'কে? ব্ৰেকআপ চেঞ্জ কৰি এইদৰে লিখিবা। শ্যাম সুন্দৰ পালিৱালে গাঁৱৰ প্ৰতিগৰাকী লোকক 4টা দায়িত্ব অৰ্পণ কৰে। সেই 4টা দায়িত্ব হ'ল কন্যা সন্তানক ল'ৰা সন্তানৰ দৰে ভালকৈ ডাঙৰ দীঘল কৰা, এইটো হৈছে এটা দায়িত্ব। নেক্সট হৈছে পানী সংৰক্ষণ কৰা, নেক্সট হৈছে গছ গছনি ৰুই প্ৰতিপালন কৰা, আৰু 4 নম্বৰটো হৈছে খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা, অ'কে? তো এইখিনি লিখি তাৰপিছত তোমালোকে লিখিবা। তাৰোপৰি তেওঁ কিৰণ নিধি যোজনাৰ অধীনত গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছ পুলি ৰোপণৰ ব্যৱস্থা কৰে। এনেদৰে তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ ব্যৱস্থা কৰি পিপলান্তি গাঁওখনক পৃথিৱী বিখ্যাত হোৱাত সহায় কৰিছিল, ঠিক আছে? তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা। এইটো কমেও 4 মাৰ্কৰ প্ৰশ্ন হয়, ঠিক আছে? এই প্ৰশ্নটোৰ উত্তৰ যদি সম্পূৰ্ণৰূপে তোমালোকে লিখিব পাৰা তেনেহ'লে তোমালোকে কমেও 4 নম্বৰ পাবা, ঠিক আছে? তাৰপিছত চোৱা 4 নম্বৰ তোমালোকক দিছে কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। কিৰণ নিধি যোজনা হ'ল শ্যাম সুন্দৰ পালিৱালে প্ৰৱৰ্তন কৰা এক আঁচনি। তো এইখিনি লিখি তোমালোকে তাৰপিছত ব্ৰেকআপ চেঞ্জ কৰি লিখিবা। এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে। সেই 4টা দায়িত্ব হ'ল, তাৰপিছত দায়িত্ব 4টা লিখি দিবা এইদৰে। আগৰ প্ৰশ্নটোতো দায়িত্বকেইটা আছিল হয়নে? এবাৰ মুখস্থ কৰিলেই হ'ল। কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা। নেক্সট দায়িত্বটো হৈছে পানী সংৰক্ষণ কৰা। 3 নম্বৰ দায়িত্বটো হৈছে গছ গছনি ৰুই প্ৰতিপালন কৰা, আৰু 4 নম্বৰ দায়িত্বটো হৈছে খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা, অ'কে? তো এইদৰে তোমালোকে উত্তৰটো লিখিবা। চাবা প্ৰতিটো প্ৰশ্নৰ উত্তৰ এটাৰ সৈতে আনটোৰ অলপ চিমিলাৰিটি আছে, ঠিক আছে? সাদৃশ্যতা আছে, গতিকে উত্তৰবিলাক মুখস্থ কৰোঁতে সিমান অসুবিধা নহ'ব। নেক্সট চোৱা 5 নম্বৰত আছে কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছিল? তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰত লিখিবা। কন্যা সন্তান সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে ছোৱালীজনীৰ নামত 111টা গছপুলি ৰোপণ কৰাটো বাধ্যতামূলক কৰে। তেওঁ নিয়ম কৰি দিছিল গাঁৱৰ কোনো লোকে কন্যা সন্তান হত্যা কৰিব নোৱাৰিব। তাৰপিছত তোমালোকে লিখিবা দ্বিতীয়তে ছোৱালীজনীক যেনেদৰে আলফুলে ডাঙৰ দীঘল কৰা হ'ব সেই একেই মৰম চেনেহ আৰু যত্নৰে 111টা গছপুলিকো প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে কোনো ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে কোনো পৰিস্থিতিতে ছোৱালীৰ বাল্য বিবাহ সম্পন্ন কৰিব নোৱাৰিব। পঞ্চমতে ছোৱালীৰ নামত বেংকত থোৱা 21,000 টকা ছোৱালীৰ পঢ়া আৰু বিয়াৰ কামতহে খৰচ কৰিব পাৰিব, ঠিক আছে? তো এইদৰে ধুনীয়াকৈ তোমালোকে প্ৰশ্নটোৰ উত্তৰ লিখিবা। তাৰপিছত 6 নম্বৰত আছে পিপলান্তি গাঁৱত প্ৰকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল পাঠৰ সহায়ত লিখা। তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা। পিপলান্তি গাঁৱত শ্যাম সুন্দৰ পালিৱালৰ নেতৃত্বত গাঁওখনত কন্যা সন্তান জন্ম হ'লে প্ৰতিগৰাকী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিছিল, আৰু এই কাম কিৰণ নিধি যোজনাৰ অধীনত আৰম্ভ হয়। ছোৱালীজনীৰ জন্মৰ সময়ত ৰোৱা গছপুলিবোৰ ছোৱালীজনীৰ বিয়াৰ সময়লৈ একোজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত হয়, আৰু 111জোপা গছৰ মূল্য ভালেখিনি বৃদ্ধি পায়।
গতিকে প্ৰতিটো গছপুলিক এজোপা পূৰ্ণাংগ গছলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব গাঁৱৰ প্ৰতিজন লোকেই পালন কৰি আহিছে। ৰাখী বন্ধনৰ দিনা গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছত ৰছী বান্ধে আৰু ইয়াৰ দ্বাৰা গছ আৰু মানুহৰ মাজত আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। ঠিক আছে, তো এইদৰে ধুনীয়াকৈ তোমালোকে 6 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। তাৰপিছত 7 নম্বৰত আছে পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে। তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী দেশখনৰ প্ৰতিখন বাতৰি কাকত সংবাদ মাধ্যমৰ উপৰিও ইউটিউব, ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তেও প্ৰচাৰ কৰা হৈছে। ঠিক আছে, আৰু 3 Sisters নামৰ যিটো মুভি আছে সেই মুভিটোৰ জৰিয়তেও পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী প্ৰচাৰ কৰা হৈছে। ঠিক আছে, তাৰপিছত 8 নম্বৰত তোমালোকক সুধিছে পিপলান্তি গাঁওখন কিয় আদৰ্শ গাঁও বুলি তুমি ভাবা? পাঠটোৰ শিক্ষণীয় দিশ কোনবিলাক? তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা পিপলান্তি গাঁওখন মই আদৰ্শ গাঁও বুলি ভবাৰ কাৰণ আছে। মাৰ্বল খনিৰ দ্বাৰা প্ৰায় বিধ্বস্ত আৰু নিঃস্ব গাঁও এখনি শ্যামসুন্দৰ পালিৱাল নামৰ লোকজনৰ নেতৃত্ব আৰু সুপৰিকল্পিত নিৰ্দেশত ঠন ধৰি পৃথিৱীৰ মানুহক চমক লগাইছে। গছ ধ্বংস হৈ একেবাৰে উদং হোৱা গাঁওখনি এক নীতি নিয়মৰ মাজেৰে গছপুলি ৰুই পুনৰ সেউজ সুন্দৰ কৰি তুলিছে। তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰিবা। ঠিক আছে, আৰু প্ৰেগাপ চেঞ্জ কৰি এইদৰে লিখিবা এই পাঠটোৰ শিক্ষণীয় দিশ হ'ল পাঠটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা, সুচিন্তিত পৰিকল্পনা, উদ্যম, আগ্ৰহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটা সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস পোৱা যায়। যৌথ প্ৰচেষ্টাৰে সমাজ তথা নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আগবাঢ়ি অহাটো উচিত। কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল'ৰা-ছোৱালী সকলো সন্তানেই পিতৃ মাতৃৰ বাবে সমান হ'ব লাগে। সমাজৰ প্ৰতি আমি সকলোৱে সমানে দায়বদ্ধ। এনেবোৰ শিক্ষণীয় দিশ এই পাঠটিৰ পৰা পোৱা যায়। তাৰপিছত 9 নম্বৰত তোমালোকক দিছে বহলাই বুজাই লিখা। 9 নম্বৰ ক'ত আছে 12টা মাহত 13টা খেতি। তো যদি বহলাই বুজাই লিখিব যোৱা হয় তেনেহ'লে তোমালোকে এইদৰে লিখিব লাগিব আমাৰ বছৰটোত 12টা মাহ আছে। প্ৰতিটো মাহেই খেতিৰ বাবে উপযুক্ত নহয়, কিন্তু কৰ্মী লোকসকলে নিজ পৰিশ্ৰমেৰে প্ৰতিটো মাহকেই খেতিৰ বাবে উপযুক্ত কৰি তোলে। অৰ্থাৎ বছৰৰ গোটেইকেইটা মাহতেই খেতিপথাৰত শস্য ভৰপূৰ হৈ থাকে। ইয়াকেই 12টা মাহত 13টা খেতি বুলি কয়। ঠিক আছে, তাৰপিছত 9 নম্বৰৰ খত তোমালোকক দিছে স্বচ্ছ ভাৰত অভিযান। তোমালোকে এইদৰে লিখিবা 2015 চনত বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান নামৰ আঁচনিখন প্ৰৱৰ্তন কৰে। এই আঁচনিখনৰ মূল উদ্দেশ্য হ'ল এখন নিকা স্বচ্ছ প্ৰদূষণমুক্ত ভাৰত গঢ়ি তোলা। প্ৰতিগৰাকী নাগৰিকে নিজৰ ঘৰখন, সমাজখন, দেশখন চাফ চিকুণকৈ ৰখাৰ বাবে দায়বদ্ধ। তাৰপিছত আছে সামাজিক মাধ্যম অৰ্থাৎ ছ'চিয়েল মিডিয়া। তো তোমালোকে সামাজিক মাধ্যমৰ বিষয়ে দৰে লিখিবা সামাজিক মাধ্যম বৰ্তমান সময়ত আটাইতকৈ ক্ষিপ্ত আৰু শক্তিশালী প্ৰচাৰ মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ, ইনষ্টাগ্ৰাম এই সকলোবিলাক হৈছে সামাজিক মাধ্যম। ফেচবুক, ইউটিউব, টুইটাৰ আদিৰ জৰিয়তে আমি সকলো ধৰণৰ বাৰ্তা সমগ্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব পাৰি। ই এক শক্তিশালী গণমাধ্যম। তাৰপিছত দিছে ভাষা বিষয়ক অৰ্থাৎ ব্যাকৰণৰ বিষয়ে ইয়াত কেইটামান দিছে ক্ৰিয়াকলাপ দিছে। তো প্ৰথমে দিছে প্ৰথমে দিছে তোমালোকক বাক্য ৰচনা কৰা। তো এই শব্দবিলাকেৰে তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে। ইয়াত কেইটামান জুৰীয়া শব্দ দিছে তোমালোকক হাতে হাতে, নিয়ম শৃংখলা, দিনে নিশাই, খেতি বাতি, আনন্দ উল্লাস, ডাঙৰ দীঘল, সুখ সমৃদ্ধি। তো তোমালোকে যিটো প্ৰথম আছে শব্দ আছে হাতে কামে, ইয়াৰে বাক্য এইটো ৰচনা কৰিবা।
মুখেৰে কৈ থাকিলে নহয় হাতে কামে কৰি দেখুৱাব লাগে ঠিক আছে অৰ্থাৎ প্ৰেক্টিকেলি কৰি দেখুৱাব লাগে তাৰপিছত আছে নিয়ম শৃংখলা গড়খনৰ নিয়ম শৃংখলাবোৰ মানি চলিলে গড়খন নিয়াৰিকৈ চলে তাৰপিছত আছে দিনে নিশাই তো তোমালোকে এইদৰে লিখিবা নিজৰ ল'ৰা ছোৱালীকেইটাই ভালকৈ থাকক বুলিয়ে মাকগৰাকীয়ে দিনে নিশাই পৰিশ্ৰম কৰিছে আৰু তোমালোকে এই শব্দবিলাক হেৰি কৰিবা আণ্ডাৰলাইন কৰিবা ঠিক আছে নেক্সট আছে খেতি বাতি খৰাঙৰ বাবে এইবাৰ খেতি বাতি ভাল নহ'ল ঠিক আছে বা বানপানী হোৱাৰ বাবে এইবাৰ খেতি বাতি ভাল নহ'ল তেনেকৈও তোমালোকে লিখিব পাৰা তোমালোকৰ ইচ্ছা বাক্য এটা এয়া এইদৰে নিজে ৰচনা কৰিব লাগিব তেনেকুৱা কোনো হেৰি নাই ঠিক আছে গতিকে তোমালোকে নিজৰ ফালৰ পৰা বাক্যবিলাক ৰচনা কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তেনেহ'লে তোমালোকৰ বাক্য ৰচনা কৰা স্কিলটো ইম্প্ৰুভ হ'ব আনন্দ উল্লাস অৰুণৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰেই পাৰ হৈ গ'ল ঠিক আছে নেক্সট আছে ডাঙৰ দীঘল ল'ৰা সন্তানৰ দৰেই কন্যা সন্তানকো লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগে ঠিক আছে বা তোমালোকে এইদৰে লিখিব পাৰা যে মা দেউতাকে সন্তানক মৰম চেনেহেৰে ডাঙৰ দীঘল কৰে নেক্সট আছে আনন্দ উল্লাস অৰূপৰ বিয়াখন আনন্দ উল্লাসৰ মাজেৰেই পাৰ হৈ গ'ল অ'কে তো এইদৰে ধুনীয়াকৈ তোমালোকে বাক্যবিলাক ৰচনা কৰিবা আৰু কেইটামান হেৰি আছে তো চোৱা ডাঙৰ দীঘল শ্ৰীকৃষ্ণক যশোদাই তুলি তালি ডাঙৰ দীঘল কৰিছিল নেক্সট আছে সুখ সমৃদ্ধি সকলোৰে মিলিত প্ৰচেষ্টাত গাঁওখনলৈ সুখ সমৃদ্ধি ঘূৰি আহিল এতিয়া 11ত চোৱা 11ত দিছে কিয় মূৰ্ধন্য হৈছে লিখা চোৱা এই শব্দবিলাকত মূৰ্ধন্য আছে বৰষুণ শব্দটোত ইয়াত চোৱা মূৰ্ধন্য আছে ইয়াত পৰিমাণ আছে পৰিমাণ শব্দটোত ইয়াত মূৰ্ধন্য আছে ইয়াত ৰূপায়ণ শব্দটোত ইয়াত মূৰ্ধন্য আছে ইয়াত দন্তান্ন নবহি কিয় মূৰ্ধন্য বহিছে সেইটো তোমালোকক সুধিছে ঠিক আছে তো চোৱা তোমালোকে প্ৰথমে বৰষুণ শব্দটো দি এইদৰে লিখিবা মূৰ্ধন্যৰ পিছত দন্তান্ন মূৰ্ধন্য হয় ঠিক আছে অৰ্থাৎ যদি কোনো এটা শব্দত এই যিটো মূৰ্ধন্য আছে এইটো থাকে আৰু তাৰপিছত যদি কোনো স্বৰবৰ্ণ থাকে তেনেহ'লে তাৰপিছত যিটো ন বহিব সেইটো সদায় মূৰ্ধন্য বহিব দন্তান্ন নবহে ঠিক আছে গতিকে চোৱা ইয়াত হেৰি আছে মূৰ্ধন্য আছে তাৰপিছত উকাৰ এটা আছে উকাৰ কি হয় স্বৰবৰ্ণৰ এটা বৰ্ণ হয় হস্ৰুটো কি হয় স্বৰবৰ্ণৰ এটা বৰ্ণ হয় গতিকে হেৰি ইয়াত যিটো ন বহিব এইটো মূৰ্ধন্য নহ'ব দন্তান্ন নবহে ঠিক আছে তো তোমালোকে এইখিনি লিখি দিলেই হ'ল তাৰপিছত আছে পৰিমাণ শব্দটোত চোৱা ইয়াত ৰ আছে হয়নে ৰৰ পিছত কি আছে ম আছে আৰু আকাৰ আছে ঠিক আছে আকাৰটো কি হয় এটা স্বৰবৰ্ণৰ এটা বৰ্ণৰ হেৰি হয় এটা চিহ্ন হয় হয়নে আৰু মটো কি হয় প বৰ্গৰ এটা বৰ্ণ হয় প বৰ্গৰ কোনো বৰ্ণ বা ক বৰ্গৰ কোনো বৰ্ণ আৰু যদি স্বৰবৰ্ণৰ কোনো বৰ্ণ যদি সেই ৰ ৰি আৰু মূৰ্ধন্যৰ মাজত থাকে তেনেহ'লে দন্তান্ন সদায় মূৰ্ধন্য হয় গতিকে ইয়াত যিটো হেৰি বহিছে নবহিছে এইটো এইকাৰণেই বহিছে কাৰণ মাজত ম আছে আৰু আকাৰ এটা আছে ঠিক আছে আৰু ইফালে আছে ৰ ঠিক আছে তোমালোকে লিখিবা প বৰ্গৰ আখৰ মাজত থাকিলে ৰৰ পিছত দন্তান্ন মূৰ্ধন্য নহয় তাৰপিছত আছে ৰূপায়ণ ইয়াত চোৱা 29ৰ পিছৰ দন্তান্ন মূৰ্ধন্য নহয় ঠিক আছে ইয়াত চোৱা ইয়াত হেৰি আছে ৰ আছে ৰৰ পিছত হেৰি আছে স্বৰবৰ্ণৰ বৰ্ণ আছে তাৰপিছত প আছে 29 আছে এই পটো এটা হেৰি হয় প বৰ্গৰ এটা বৰ্ণ হয় আৰু বাকী যিকেইটা আছে সেইকেইটাটো স্বৰবৰ্ণৰ হেৰি হয় ঠিক আছে গতিকে যিটো নবহিব এইটো মূৰ্ধন্য নবহিব অ'কে তাৰপিছত চোৱা তাৰপিছত তোমালোকক পাৰত দিছে তলৰ শব্দবোৰৰ প্ৰতিটোৰে একোটাকৈ সমাৰ্থক শব্দ লিখা তলত কেইটামান শব্দ দিছে তোমালোকক এই শব্দবিলাকৰ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজা শব্দ লিখিবলৈ দিছে তো চোৱা মুক্ত বায়ু বৃহৎ পানী গন্ধ চকু গাঁও এই শব্দবিলাকৰ সমাৰ্থক শব্দ লিখিব লাগে অৰ্থাৎ সমান অৰ্থ বুজোৱা শব্দ একে অৰ্থ বুজোৱা শব্দ মুক্ত হ'লে হ'ব মুকলি বায়ু হ'লে হ'ব বতাহ বা পৱন বৃহৎ হ'লে হ'ব ডাঙৰ বা প্ৰকাণ্ড পানী হ'লে হ'ব জল নেক্সট আছে গছ হ'লে হ'ব বৃক্ষ ঠিক আছে নেক্সট আছে চকু হ'লে হ'ব নয়ন বা চক্ষু ঠিক আছে নেক্সট আছে গাঁও হ'লে হ'ব গ্ৰাম নেক্সট আছে 13 দিছে তলৰ উপসৰ্গকেইটাৰ
একোটা শব্দ গঠন কৰা তো ইয়াত তোমালোকক কেইটামান উপসৰ্গ দিছে আৰু এইবিলাকেৰে শব্দ গঠন কৰিবলৈ দিছে প্ৰতি অধি উপ অব দূৰ তো তোমালোকে এইদৰে শব্দ গঠন কৰিবা প্ৰতিবাদ প্ৰতি প্ৰতিবাদ অধি অধিকাৰ উপ উপকাৰ অব অৱৰোধ দূৰ দূৰসংযোগ ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই তোমালোকে কেনে পালা মোক কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ইয়াৰ পিছত তোমালোকৰ যিটো 11 নম্বৰৰ পাঠ আছে যুঁজ এই যুঁজ পাতিৰ প্ৰশ্ন উত্তৰকেইটা লৈ আহিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া ঠিক আছে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত যদি বেলেগ পাঠৰ ভিডিঅ' চাব লাগে তেনেহ'লে তোমালোক ডাইৰেক্ট প্লেলিষ্টলৈ গুচি যাবা ঠিক আছে